মনে বনে আবিৰ আৰু দৌল উৎসৱ সমাগত দৌল মহোৎসৱ সমাগত 13, 14, 15, 16 যি মাৰ্চ এই 4 দিনীয়াকৈ এইবাৰ দৌল আৰু দৌলৰ যি ৰঙৰ লগত এক চিনাকি কৰি দিছে আচলতে সৰু সৰু কণ ল'ৰা ছোৱালীক চিনাকি কৰি থোৱা হৈছে প্ৰাকৃতিকভাৱে কেনেধৰণে ৰং বনোৱা হয় আৰু এই প্ৰাকৃতিকভাৱে ৰং বনোৱা ইয়াৰ পৰাই বিভিন্ন ধৰণৰ যি কণ ল'ৰা ছোৱালী আছে তেওঁলোকে ইয়াত আৰ্ট কৰি আছে আৰু মই দেখুৱাইছোঁ এনেধৰণে বিভিন্ন সামগ্ৰীৰে আমি কেনেধৰণে প্ৰাকৃতিক ৰং তৈয়াৰ কৰিব পাৰোঁ তাৰ ইয়াত কৰ্মশালা হৈছে আৰু লগতে এই কণ ল'ৰা ছোৱালীসকলে আৰ্ট কৰি আছে আৰু মোৰ লগত আছে উদ্যোক্তা আছে মই তেওঁলোকৰ পৰা জানিম আজি বিশেষভাৱে এটা পদক্ষেপ লোৱা হৈছে কেনে লোৱা পদক্ষেপ আচলতে এইটো আচলতে আমাৰ কাহিনী বুলি আমি এটা চিলড্ৰেন লাইব্ৰেৰী এটা স্থাপন কৰিছিলোঁ তো সেইটোৰ আণ্ডাৰতে আমি এটা পদক্ষেপ লৈছোঁ এইবাৰ হোলী বুলি অহা তো 3-4 দিন পিছতে হোলী আৰম্ভ হৈ যাব গতিকে হোলীটো আমাৰ ৰংটোৱে মেইন বস্তু কিন্তু আমিতো এতিয়া ফাকুৱা বুলি ক'লে বাহিৰৰ বজাৰৰ পৰা কিনি সেই ফাকুৱাতে ইউজ কৰোঁ কিন্তু আমি এতিয়া সৰু বাচ্চাবিলাকক এইটো প্ৰশিক্ষণ দিব ট্ৰাই কৰিছোঁ যে আমি প্ৰাকৃতিক যিবিলাক বস্তু আছে উপাদান আছে যেনেকৈ আপোনাৰ বিট আছে ঘৰতে পাই যায় বজাৰত পায় আপোনাৰ পলাশ ফুল আছে অপৰাজিতা ফুল আছে তো এইবিলাক ফুলৰ পৰা বা আপোনাৰ বগানভেলিয়া আছে এইবিলাকৰ পৰা কেনেকৈ আমি ৰংটো তৈয়াৰ কৰিব পাৰোঁ আৰু সেই ৰংটোৰে আমি সৰু বাচ্চাবিলাকক ছবি আঁকিব দিছোঁ গতিকে সেইহঁতে তাৰমানে সেই ৰংটো কেনেকৈ বনায় সেই বস্তুটো শিকক আৰু সেই ৰংটো কেনেকৈ প্ৰয়োগ কৰিব পাৰি সেইটোও শিকক সেইটোৰে এটা কৰ্মশালা মনে বনে আবিৰ নিশ্চয়কৈ আৰু এগৰাকী উদ্যোক্তা আছে আপুনি অলপমান আমাক চিনাকি কৰি দিব নেকি কি ব্যৱহাৰ কৰা হৈছে আৰু মানে কি ৰং ইয়াৰ পৰা তৈয়াৰ কৰা হৈছে এইটো হৈছে আমৰ পাত আমৰ বিশেষ কৰি এই পাত আৰু যিখিনি কুমলীয়া পাত সেই কুমলীয়া পাতেদি আমি সেউজীয়া ৰংটো তৈয়াৰ কৰিছোঁ তাৰ লগত আছে আমাৰ কেঁচা হালধিটো বটাৰ পিছতটো হালধীয়া ৰংটো ওলায় আৰু তাৰ লগত আমি মিক্স কৰি পেলাই এটা বাতিত আমি খোৱা ছ'ডা দিছোঁ আৰু এটা বাতিত আমি বেকিং ছ'ডা দিছোঁ সেইখিনি যেতিয়া আমি মিক্স কৰি অলপ সময় থৈছোঁ তেতিয়া আৰু সেই দুটা বাতিৰ পৰা বেলেগ ৰং ওলাইছে তাৰমানে তাৰপিছত তাৰ লগত আমি বিটো দিছোঁ বিটখিনি মিক্সিত মৰাৰ পিছত এক্সট্ৰেক্ট কৰাৰ পিছত বিটৰ পৰা ধুনীয়াকৈ ডাৰ্ক গুলপীয়া ৰং এটা ওলাইছে তাৰপিছত আছে বুগানভেলিয়াৰ পৰাও আমি পিংক কালাৰটো ওলাইছোঁ আৰু গুলপীয়া ৰংটো তাৰ লগত আছে আমাৰ পলাশখিনি তাৰমানে অলপমান পলাশটো যিহেতু অলপ হাৰ্ড হয় বস্তুটো পলাশটো অলপমান পানীত তিয়াই থৈ পেলাই তাৰপিছত যেতিয়া অলপ কোমলহেন হয় তাৰে পৰা আমি এই কমলা ৰংটো তাৰমানে আমি এক্সট্ৰেক্ট কৰি উলিয়াইছোঁ হয় এই ৰংবোৰ তাৰমানে ওলাইছোঁ চব মিক্স কৰি পেলাই তাৰ লগত অলপমান কিছুমানত আমি নেমু টেঙাৰ ৰসটো দিব লগা হৈছে যাতে কালাৰটো অলপ বেলেগ আহক চেঞ্জ হয় মানে কালাৰখিনি আৰু কিছুমানত আমি বেকিং ছ'ডা দিছোঁ কিছুমানত বেকিং পাউডাৰ দিছোঁ সেনেকৈ বস্তুটো উলিয়াইছোঁ এতিয়া আচলতে ধাৰণা দিয়া হৈছে যে আমি সাধাৰণতে জানো যে আমি ৰংবিলাক কিনিব লাগে কিন্তু এতিয়া শিশুসকলে এইখিনি কথা গম পালে যে প্ৰাকৃতিক বস্তুৰ পৰাও যে আমি ৰংখিনি নিজে তাৰমানে উলিয়াই ল'ব পাৰোঁ সেই ওপৰত মানে তাহাঁতে আজি এটা আভাস এটা পাইছে আৰু তাৰে পৰাই মানে সেই ৰংখিনি ওলোৱাৰ পৰাই আমি অলপমান তাহাঁতে যি মন যায় সেই হিচাপত তাৰমানে হোলীৰ থিমটোৰ ওপৰত তাহাঁতক আঁকিব দিছিলোঁ এইফালে আপোনালোকে চাব পাৰে বস্তুটো তাৰে পৰা তাহাঁতে নিজে নিজৰ মনেদি যি ভাবে সেই বস্তুখিনি আঁকি উলিয়াইছে নিশ্চয়কৈ এক সুন্দৰ পদক্ষেপ যি হোলীৰ সময়ত তেওঁলোকে যি নিজৰ এই পিচকাৰী আঁকিছে আদি বিভিন্ন ধৰণৰ যি অংকন কৰিছে তেওঁলোকে চিত্ৰ অংকন কৰিছে আচলতে যি প্ৰকৃতিৰ পৰা আমি ৰং পাব পাৰোঁ সেই ৰং কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আজি এক কৰ্মশালা হৈছে আৰু যি কণ ল'ৰা ছোৱালী তেওঁলোকেও জানিব পাৰিছে যে প্ৰকৃতিৰ পৰাও আমি ৰং পাব পাৰোঁ যে অকল কিনিবই নহয় আমি প্ৰকৃতিৰ পৰাও ৰং পাব পাৰোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ